হঠাৎ 50,000 টকাৰ চেক পালে এজন অন্ধ ব্যক্তি জীয়ৰী আৰু পত্নীক লৈ এসাঁজ ভাতৰ বাবে ব্যক্তিজনে কৰি কৈছিল জীৱন সংগ্ৰাম এসময়ত হোমিওপেথিক চিকিৎসক ডাক্তৰ ৰাজীৱ বৰাৰ জনলৈ নামি আহিছিল কাল অমানিশা মই একোৱে কৰিব নোৱাৰোঁ ছোৱালীজনী হাতত ধৰিহে মই ইফালৰ পৰা সিফাল কৰিব লগা অৱস্থা হৈ আছে হঠাৎ দৃষ্টি শক্তি হেৰুৱাই আৰ্থিকভাৱে জৰুলা হৈ পৰিছিল বিহপুৰীয়াৰ এই পৰিয়ালটো তেতিয়া একমাত্ৰ জীয়ৰীৰ হাতখনি সাৰথি হৈ পৰিছিল দৃষ্টিহীন চিকিৎসকগৰাকী কিছুদিন পূৰ্বে ব্যক্তিজনৰ সমগ্ৰ কাহিনী প্ৰকাশ পাইছিল লখিমপুৰ টুডেত এই বাতৰি প্ৰচাৰ হোৱাৰ পাছতেই চিকিৎসকগৰাকীৰ কাহিনী মুখ্যমন্ত্ৰীগৰাকীৰ দৃষ্টিগোচৰ কৰিছিল মুখ্যমন্ত্ৰীৰ ব্যক্তিগত সচিব ৰঞ্জিত ভট্টাচাৰ্য লগে লগে পৰিয়ালটোলৈ মুখ্যমন্ত্ৰীগৰাকীয়ে আগবঢ়ালে 50,000 টকাৰ এককালীন সাহায্য বিহপুৰীয়াৰ সুসন্তান ৰঞ্জিত ভট্টাচাৰ্যৰ সহযোগত সমাজসেৱক বাবুল দত্তই আজি পৰিয়ালটোৰ হাতত তুলি দিলে 50,000 টকাৰ চেক একচুৱেল সঁচা মহান কাম কৰিছে মুখ্যমন্ত্ৰী ডাঙৰীয়া আমাৰ তেখেতৰ সাহায্য পুঁজিৰ পৰা আমাৰ ৰাজীৱ বৰাৰ অৱস্থা দেখি শুনি তেখেতে 50,000 টকা এককালীন সাহায্য এতিয়া বৰ্তমান আমাক দিছে তেখেতক আৰু আমাৰ যুৱ নেতা ৰঞ্জিত ভট্টাচাৰ্যদেৱেও তেখেতক সহযোগ কৰি এইখিনি পোৱাত তেখেতক দিয়াত সহায় কৰিছে সকলোলৈকে মই ধন্যবাদ দিছোঁ এই চেকখন মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ হৈ মই অৰ্পণ কৰোঁ এই সাহায্য লাভ কৰি এতিয়া মুখ্যমন্ত্ৰীগৰাকীক ধন্যবাদ জনাইছে চিকিৎসক ৰাজীৱ বৰাৰ লগতে তেওঁৰ পৰিয়াল আজিৰ দিনত মানুহে যে ইমান ডাঙৰ এটা হেল্প কৰিব মই ভবাই নাছিলোঁ আৰু মানৱীয়তা জীয়াই ৰাখিছে তেওঁলোকে আৰু মামালৈ বহুত ধন্যবাদ বহুত ভাল লাগিছে ধন্যবাদ এটা দিছোঁ আৰু ৰঞ্জিত ভট্ট ডাঙৰীয়ালৈ তেখেতে যে আমাৰ পৰিয়ালটো এনেকুৱা এটা সহায় কৰিব ভবাই নাছিলোঁ আগত আমি ভাবিছিলোঁ আমাৰ কোনোৱে নাই কিন্তু এতিয়া আমি ভাবিছোঁ আমাৰ চব আছে চব মানুহ আছে আমাৰ কিন্তু আমি সংগ্ৰাম কৰি যাবই লাগিব মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক এই মুহূৰ্তত ধন্যবাদ জনাইছোঁ আৰু আগন্তুক দিনলৈও তেখেতে যাতে মোক সহায়ৰ হাত আগবঢ়ায় বিশেষকৈ মই যিহেতু দুটা চকুৱে নেদেখোঁ গতিকে তেখেতে দেখক ভালকৈ চিন্তা কৰক মোৰ ঘৰখন চলিব পৰাকৈ তেখেতে যদি মোক কিবা এটা ব্যৱস্থা কৰি দিয়ে আগন্তুক দিনত মই অত্যন্ত সুখী হ'ম ৰিপৰ্ট লখিমপুৰ টুডে